গুৱাহাটীৰ বিজুলী ভৱনৰ সন্মুখত এবাৰ বিশাল প্ৰতিবাদী কাৰ্যসূচী স্মাৰ্ট মিটাৰ বন্ধৰ দাবীৰে এই প্ৰতিবাদ অল আছাম ইলেক্ট্ৰিচিটি কনজিউমাৰ এছ'চিয়েশ্যনৰ উদ্যোগত এই বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে গুৱাহাটীত স্মাৰ্ট মিটাৰ লগাই জনতাক লুণ্ঠন চলোৱাৰ অভিযোগ বিদ্যুৎ খণ্ড বেচৰকাৰীকৰণ কৰা বন্ধ কৰাৰো দাবী জনায় সংগঠনটোৱে এই দৃশ্য আমি দৰ্শক দেখুৱাইছোঁ এনেদৰে বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে গুৱাহাটীৰ বিজুলী ভৱনত এখন খবৰ আগবঢ়াইছো আমাৰ সাংবাদিক বশিষ্ঠদেৱ ফুকনৰ এক প্ৰতিবেদন চাওক প্ৰিপেড স্মাৰ্ট মিটাৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি বিগত বহুদিন ধৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ হোৱা দেখিবলৈ পোৱা গৈছে আৰু আজি দেখিবলৈ পোৱা গৈছে বিজুলী ভৱনৰ সন্মুখত অল আছাম ইলেক্ট্ৰিচিটি কনজিউমাৰ এছ'চিয়েশ্যনৰ তৰফৰ পৰা ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে বিজুলী ভৱনৰ সন্মুখৰ ভাগত বিশেষকৈ যে মূল প্ৰৱেশদ্বাৰৰ সন্মুখতে এনেদৰে অল আছাম ইলেক্ট্ৰিচিটি কনজিউমাৰ এছ'চিয়েশ্যনৰ তৰফৰ পৰা এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ উত্তাল কৰি তুলি দিছে এই পৰিৱেশ আমি অকণমান যাব বিচাৰিছোঁ খঙতে আমি দাবী কৰি আছো যে অবিলম্বে এই স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগে ৰাইজক হকা দিব লাগে নহ'লে আমি আন্দোলন চলাই থাকিব এই আন্দোলন চলি থাকিব কথাটো হৈছে যে বিজেপিৰ কেইবাজন বিজেপিৰ বিধায়ক এজনে এই স্মাৰ্ট মিটাৰ বিৰুদ্ধে অভিযোগ কৰিছে আৰু এজন বিধায়কে অভিযোগ কৰিছে তেওঁলোকৰ বিল বৃদ্ধি হৈছে অসমৰ লাখ লাখ ৰাইজে কি এইটো মিছা কথা কৈ আছে নেকি বিলত এইটো প্ৰমাণ যি বিল যোৱাবাৰ 2023 চনৰ গৰমৰ দিনত যি বিল 2000 টকা যাৰ আহিছিলে তাৰ বিল এতিয়া 5000 টকা হৈছে এইটোতো বিলতেই প্ৰমাণ এইটোতো আৰু বিল বঢ়া নাই এইবিলাকতো বাউতাবাজি কথা এইবিলাক ৰাইজক আবুৱাবাৰা কথা এইটোতো সঁচা কথা নহয় সঁচা কথা কোনে কৈ আছে বিলে কৈ আছে এপিডিচিএলে যোগান ধৰা যি বিল সেই বিলেই সঁচা কথাটো কৈ আছে সেই বিল ৰাইজে দেখুৱাই আছে যে আমাৰ বিল বৃদ্ধি হৈছে গতিকে এইবিলাক কথা সঁচা কথা নহয় আনকি প্ৰধানমন্ত্ৰী ৰাজ্যতে গুজৰাটতে দেখিবলৈ পোৱা গৈছে প্ৰিপেড স্মাৰ্ট মিটাৰ আঁতৰাই দিয়া হৈছে কিন্তু অসমৰ বেলিকা দেখিবলৈ পোৱা গৈছে মানুহে উপৰ্য্যপৰি প্ৰতিবাদ কৰিছে প্ৰতিবাদৰ পিছত কিন্তু কোনো ধৰণৰ অসম চৰকাৰ আকুৰ গজৈ আছে কিয় আমি নাজানো আমি শুনি আছো ৰাইজে কথা বাৰ্তা কৈ আছে যে অসম চৰকাৰে এই যে প্ৰাইভেট কোম্পানীবিলাক এওঁলোকৰ পৰা কিবা পইচা পাতি খাইছে নেকি কিবা লৈছে নেকি কিবা মানে ইলেকশ্যনত চান্দা লৈছে নেকি এইবিলাক কথা ৰাইজে কৈ আছে কিন্তু আমি কোৱা নাই ৰাইজৰ পৰা এই কথাবিলাক কৈ আছে ফলত এই ইমান প্ৰতিবাদৰ পিছতো এই চৰকাৰে এইটো মানি নলয় কিয় ইমান প্ৰতিবাদৰ পিছতো ৰাইজক বিপদে পৰিচালিত কৰাৰ কাৰণে বিভ্ৰান্ত কৰাৰ কাৰণে উল্টা পাল্টা কথাবিলাক নেতা মন্ত্ৰীবিলাকে কৈ আছে যাৰ সেই অভিযোগকাৰীৰ ঘৰত এটা পুৰণা মিটাৰ লগাই দিয়া হ'ব তে পুৰণা মিটাৰে যদি সঠিক ৰিডিং দিয়ে তেতিয়াহ'লে নতুন মিটাৰ কিহৰ কাৰণে লগাব লাগে এই প্ৰশ্নটো আমি কৰি আছো গতিকে বহুকেইখন ৰাজ্য যিহেতু স্মাৰ্ট মিটাৰ প্ৰক্ৰিয়াটো বন্ধ হৈছে অসমত 96 লাখ ইতিমধ্যে আবণ্টন দিয়া হৈছিলে তাৰে 25 লাখ মিটাৰ ইতিমধ্যে লগাই সম্পূৰ্ণ কৰিছে আৰু লগাবৰ কাৰণে যুঁজ কৰি আছে চৰকাৰে যিকোনো পৰ্যায়ত তেওঁলোকে লগাবলৈ চেষ্টা কৰিছে ৰাইজে বাধা দি আছে আমি বাধা দিয়াৰ চেষ্টা কৰিম আমি আন্দোলন কৰিম এতিয়া ৰাইজৰ অসমৰ সৰ্বত্ৰ ৰাইজ সজাগ হৈছে ৰাইজে লগাবলৈ দিয়া নাই গাঁৱে গাঁৱে ৰাইজ ঐক্যবদ্ধ হৈছে গাঁৱে ৰাইজে কৈছে যে আমাৰ গাঁৱত স্মাৰ্ট মিটাৰ লৈ আহিব নালাগে অন্যান্য দল সংগঠনে এই চৰকাৰক ডেডলাইন দি দিছে 30 ছেপ্টেম্বৰৰ ভিতৰত এই মিটাৰবিলাক খুলি লৈ যাব লাগিব নহ'লে তেওঁলোকে আইন হাতত তুলি ল'ব আমি এই পদত যোৱাৰ কথা আমি নকওঁ কিন্তু ৰাইজৰ খং উঠিলে ৰাইজে যিকোনো কাম কৰিব পাৰে গতিকে চৰকাৰে ৰাইজৰ খঙৰ কথাটো বুজি পেলাই ৰাইজৰ আৱেগ অনুভূতি বুজি লৈ ৰাইজে এই স্মাৰ্ট মিটাৰ স্থাপনৰ কাম অবিলম্বে বন্ধ কৰা উচিত বন্ধ কৰিব লাগে মানে এনে এই স্মাৰ্ট মিটাৰ যে লগাইছে গাঁও অঞ্চলত গৈ লগাইছে যে এতিয়া যদি তোমালোকে নলগোৱা তাৰপিছত কিন্তু 8,000 10,000 টকা খৰচ কৰি স্মাৰ্ট মিটাৰ আনিব লাগিব গতিকে ভয় দেখুৱাই স্মাৰ্ট মিটাৰবিলাক লগোৱাৰ কাৰণে তেওঁলোকে কনস্পিৰেচি কৰিছে ষড়যন্ত্ৰ কৰি এইবিলাক কৰি আছে ইয়াৰ ক্ষতিকাৰক দিশ ইমান পৰে আলোচনা কৰিলে মই এইবিলাক বিষয় বিৱৰি ক'ব নাযাওঁ কিন্তু স্মাৰ্ট মিটাৰৰ ফলত আগত যিবিলাক বিল দিয়াৰ কাৰণে মানুহ গৈছিল তেওঁলোকৰ চাকৰি গুচি যাব বহু মানুহৰ চাকৰি গুচি যাব লাভৰ ভিতৰত হ'ব কেপিটেল ক্লাছৰ পুঁজিপতিসকলৰ কৰ্পৰেট গোষ্ঠীৰ লাভ হ'ব ইয়াত পাব্লিকৰ কোনো লাভ নাই পাব্লিকৰ ব্যাপক ক্ষতি হ'ব বাঢ়ি গৈ আছে আৰু এই সময়ত আৰু এনেকৈ যদি ভাতৃঘাতী প্ৰিপেড মিটাৰ কৰে তেনেহ'লে ৰাইজ সঁচাই মানে হৈ যাব ৰাইজ এতিয়া স্বতঃস্ফূৰ্ত বিপ্লৱী হৈ ওলাই আহি আছে ৰাইজ খুব উত্তপ্ত হৈ আছে মই সেইকাৰণে বাৰে মই এনেকুৱা নাই মই হাত জোৰি চৰকাৰে কওঁ আপুনি ৰজা বুলি কৈছে কিছুমানে আপুনি ৰজা পৰ্যায়ৰ কাৰণে চিন্তা কৰক
প্ৰজা সুখত থাকিলে আপোনাৰ ৰাজপাট থাকিব প্ৰজা যদি দুখত থাকে আপোনাৰ ৰাজপাট নাথাকে আপোনাৰ ৰাজপাট উৰিলে যাব বেলেগে আহি ৰজা হ'ব